মোৰ এই মৰমৰ ঘৰটো দি দিলো বাই বাই। সঁচা কথা ক'বলৈ হ'লে মই মানে ঘৰৰ পৰা একচুৱেলি পলাইছোঁ, ঠিক আছে। যে ডিম্পু বৰুৱা নাম ল'লেই ভিউজ আহি যায়, বাট পাছত মোৰ কি হ'ব? মই ডিম্পু বৰুৱাৰ নাম কেইদিন ল'ম, ঠিক আছে। হাৰ্ডলি মই এমাহ ল'লোঁ বা দুমাহ ল'লোঁ ডিম্পু বৰুৱা, তাৰ পাছৰ পৰ্যায়খিনি কি হ'ব? নমস্কাৰ বন্ধুসকল, সঁচা কথা ক'বলৈ গ'লে প্ৰায় 1.5 বছৰে বহুত মিছ কৰিলোঁ আপোনাক। মানে এতিয়া যে মই যে কেমেৰাটো যে হাতত লৈছোঁ ন, কিবা পাহাৰ ভঙা কাম এটা মই কৰিব লৈছোঁ। তো বহুত দুখত এই ভিডিঅ'টো বনাবলগীয়া হৈছে, বহুত কথা ডিছকাশ্যন কৰিবলগীয়া আছে। 1.5 বছৰে কিয় ভিডিঅ' বনোৱা নাছিলোঁ। আৰু এটা কথা ইয়াতে কৈ দিওঁ, এটা নতুন যাত্ৰা আৰম্ভ হ'বলৈ গৈ আছে, যিহেতু মোৰ খন্তেক সময় পাছতে গোটেইখিনি কথা খুলি মেলি আপোনালোকক ক'ম। তো ইয়াতে এটা কথা কওঁ, কি আছিলোঁ কি বনি গ'লোঁ, আৰু ভবা নাছিলোঁ যে এনেকুৱাও পৰিস্থিতি মানুহৰ আহিব পাৰে। তো সঁচা কথা ক'বলৈ গ'লে মই নিজৰ ভৰিত নিজে কোঠাৰ মাৰিলোঁ। মানে বেলেগক দুখ দি লাভ নাই, নিজৰ ভৰিত একচুৱেলি নিজে কোঠাৰ মৰাৰ নিচিনা হ'ল। কাৰণ যিহেতু নতুন এটা যাত্ৰা আৰম্ভ কৰিছোঁ, চ' তাৰ কাৰণে বেয়াও লাগিছে। ঘৰখন এবাৰ ভালকৈ দেখাই দিছোঁ আপোনালোকক। তো ফাৰ্ষ্ট অফ অল মোৰ টাৰ্জনখনক অকণ পানী মাৰি দিছোঁ গিলাচখনক। তাত চাব পাৰে মোৰ মা ৰৈ আছে। তো মায়ে ভাবি আছে ই বেগ চেক লৈ কাপোৰ কানি লৈ ক'ত যায়। তো মোৰ এই মৰমৰ ঘৰটো দি দিলো বাই বাই। সঁচা কথা ক'বলৈ হ'লে মই মানে ঘৰৰ পৰা একচুৱেলি পলাইছোঁ, ঠিক আছে। যি নহওক, নিজৰ গাঁওখনৰ নিচিনা যিটো পৰিৱেশ, সেই পৰিৱেশটো বেলেগত পোৱা নাযায়। তো দিছ ইজ তেলৰ কাৰণে 500। এতিয়া মানে কি আপোনালোকক মই কথাখিনি ক'বৰ কাৰণে ওলাইছোঁ, ঠিক আছে। আপোনালোকে গম পায় যে আজিৰ পৰা প্ৰায় 1-1.5 বছৰ আগত মই ডিম্পু বৰুৱাক লগ কৰিছিলোঁ। বৰুৱাৰ ওপৰত কেইবাটাও ভিডিঅ' বনাইছিলোঁ, আপোনালোকে গম পায়, আপোনালোকে চবেই চাইছে সেই ভিডিঅ'খিনি। ডিম্পু বৰুৱাক লৈ বনোৱা ভিডিঅ'কেইটাই মোৰ লাইফত মানে ডাঙৰ ভুল হ'ল। এই দিনটো আপোনালোকে বিলিভ কৰে নকৰে নাজানো, মই যোগালি কৰিছোঁ। মোক লৈ মই হাঁহা নাই, কিন্তু এনেকুৱা বেয়া দিন আহিব মই জিন্দগীত ভবা নাছিলোঁ। যদি পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে ভিডিঅ'টো ডিম্পু দাৰ ওচৰলৈ যায়গৈ, মানে ঠিক আছে। তো যিমান পাৰে প্লিজ চেষ্টা কৰিব, মানে বহুত ডাঙৰ বিপদত আছোঁ মই, ঠিক আছে। মানে সেই ভিডিঅ'কেইটা বনোৱাৰ পাছত মোৰ মানে এনেকুৱা হৈ গ'ল, আপোনালোকে কমেণ্ট ছেকশ্যনটো চাব, মানে বেয়া বেয়াকৈ কমেণ্ট কৰিছে। মানে মই কি কৰিম মানে মই ভাবি পোৱা নাই। ভাবোঁতে প্ৰায় 1 বছৰ ওলাই গ'ল, ঠিক আছে। তলাতল ঘৰৰ সন্মুখত চাব পাৰে পৰ্যটক আহিছে, কিমান পৰ্যটক তলাতল ঘৰৰ সন্মুখত। এইডোখৰতে মই ভিডিঅ' বনাওঁ ন, প্ৰায় ভিডিঅ' মই এইডোখৰতে বনাওঁ। ঘৰৰ পৰা যেতিয়া ওলাই আহিছিলোঁ ন, মানে মা মুখখন মই দেখিলোঁ। মানে মায়ে যেতিয়া মানে মোক বেগটো দেখিলে ন, মায়ে ভাবিছে ই ক'ত গৈছে, কি কথা বেগ চেগ লৈ গৈছে। মানে মাইণ্ডটো মানে বেলেগ এটা খেলাই আছে, ভাবিছে ই ঘৰ দুৱাৰ এৰি মেলি ক'ত গৈছে। শিৱসাগৰ বিশ্ববিদ্যালয় চাব পাৰে। ৱেলকাম টু শিৱসাগৰ ইউনিভাৰ্চিটি। শিৱসাগৰৰ যদি শান্তি জেগা লাগে ন, আপোনালোকে জয়সাগৰ পুখুৰীয়ে শিৱসাগৰ চবচে শান্তি জেগা। শিৱসাগৰ ইউনিভাৰ্চিটিৰ মেইন গেট। তো বৰ্তমান আহি পালোহি জয়সাগৰ পুখুৰী। তো মোৰ কাৰণে এখন টেবুল খালী আছে, যা 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 খাই যা। টেক্স ড্ৰাইভাৰৰ গুণ্ডা টেক্স 20 টকা। ইয়াত ন মই এটা বস্তু বহুত বেয়া দেখিছোঁ, চাব পাৰে পিক পেলাই দিছে গোটেইখন, ঠিক আছে। ইমান ধুনীয়া এডোখৰ জেগা, এই জেগাডোখৰত বাৰু ল'ৰাবিলাকে এইবোৰ কাম কিয় কৰিব লাগে বাৰু চাওকচোন। এইখন আমাৰেই নহয়নে বাৰু? এইখনতো আমাৰেই ন। ডিম্পু বৰুৱাক লৈ ভিডিঅ' বনোৱাটো মোৰ লাইফত মানে ডাঙৰ ভুল। আপোনালোকে গম পায় সেই ভিডিঅ'কেইটা মোক কেনেকৈ চলিছিলে, ভিডিঅ'কেইটা ভাইৰেলো হৈছিলে, লাখ লাখ ভিউজ আহিছিলে ভিডিঅ'কেইটাত। ভাবিলোঁ যে ডিম্পু বৰুৱাৰ নাম ল'লেই ভিউজ আহি যায়, বাট পাছত মোৰ কি হ'ব? মই ডিম্পু বৰুৱাৰ নাম কেইদিন ল'ম, ঠিক আছে। হাৰ্ডলি মই এমাহ ল'লোঁ বা দুমাহ ল'লোঁ ডিম্পু বৰুৱা, তাৰ পাছৰ পৰ্যায়খিনি কি হ'ব? এই বস্তুটো চিন্তা নকৰাৰ কাৰণে মোৰ আজি এই গতি হ'ল। প্ৰথমতে মই এটা কথা কওঁ, এই ভিডিঅ'টোত মই ডিম্পু বৰুৱাক দুখ দিবলৈ নাযাওঁ। মোৰ মনটো এটা কাৰণতে বেয়া লাগিছিলে। মই ভিডিঅ' প্ৰায় 2021-22 মানৰ পৰা ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছিলোঁ ইউটিউবত, ঠিক আছে। মোৰ ফাৰ্ষ্ট 2022ত মই চেনেলটো অ'পেন কৰিছিলোঁ। 2022ৰ পৰা মোৰ যি মেহনত ন, 2 বছৰ মেহনত ন, তাত ডিম্পু বৰুৱা নাছিলে, ঠিক আছে। তো সেইটো মোৰ নিজৰ হাৰ্ডৱৰ্ক আছিলে এই মেহনতটো। চ' তেনেকৈ ফাৰ্ষ্ট যেতিয়া মই চেনেলটো অ'পেন কৰিছিলোঁ, ভিডিঅ' বনাইছিলোঁ 20টা 30টা 40টা 50টা, তেনেকৈ কৰি মেলি হাজাৰলৈ ভিউজ গৈছিলে, ঠিক আছে। হাজাৰলৈ ভিউজ গৈছিলে। ডিম্পু বৰুৱাৰ যিটো ঘটনা সেইটো হৈছে 2023ৰ ঘটনা, ডিম্পু বৰুৱাৰ ঘটনা। তো 2023ত কি অলৰেডি ডিম্পুৰ ভিডিঅ' নবনোৱা আগতে মোৰ অলৰেডি ভিউজ মানে 1000 1500 2000 ভিউজ অলৰেডি মোৰ আহি আছিলে। আৰু যেতিয়াই 2023ত মই ডিম্পুক লৈ মেলি ভিডিঅ' বনালোঁ, তেতিয়া প্ৰায় 2 মাহমান বনালোঁ ডিম্পুক লৈ ভিডিঅ'। আৰু ডিম্পুক লৈ ভিডিঅ'খিনি বনোৱাৰ পাছত তেতিয়া আকৌ মই মোৰ অৰিজিনেল কণ্টেণ্ট লৈ আহিলোঁ। তেতিয়া সেই আগৰ যে মোৰ 1500 2000 ভিউজ আহিছিলে সেইটো নহা হৈ গ'ল, ডাইৰেক্ট 100-150 ভিউজলৈ গুচি আহিলে, গম পায়নে? প্ৰায় মই 2-3 মাহ কণ্টিনিউ মই ভিডিঅ' বনাইছিলোঁ। এতিয়া মই ভিডিঅ'খিনি প্ৰাইভেট কৰি দিলোঁ,
প্ৰাইভেট কৰি দিয়া কাৰণটো হৈছে ভিউজ নাই আৰু তাত 2-3টা কমেণ্ট আছে সেইখিনি ডিম্পু বৰুৱাৰ ফেন হয় ঠিক আছে তো বহুত বেয়াকৈ কমেণ্ট কৰে মানে মোৰ ভিডিঅ' আমাৰ মানে সৰু ল'ৰা ছোৱালীবিলাকে চাই ন আমাৰ ইয়াৰ মানে সিহঁতি কি বুলি ভাবিব চ' সেইকাৰণে সেই বস্তুটো চিন্তা কৰিয়ে মই প্ৰায় 1 বছৰে ভিডিঅ' বনোৱা নাছিলোঁ একদম দিলৰ পৰা কৈছোঁ সঁচা কথা চ' ইয়াক লৈ মই এটা কথাই ক'ম প্লিজ যদি ডিম্পু দাক আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰে ন ডিম্পু দা প্লিজ এটা ভিডিঅ' মোৰ ওপৰত বনাই দিয়ক মই মানে যিটো ভুল কৰিছিলোঁ হয় মোৰ ভুল হ'ল মই এইটো ক্ষমা কৰিছোঁ আপোনাক লৈ মই ইমানকেইটা ভিডিঅ' বনাব নালাগিছিলে কথাটো ন মই ইউটিউবটো মানে মোৰ কেৰিয়াৰ হিচাপে লৈছিলোঁ ঠিক আছে প্ৰায় আজি 4টা বছৰ হ'ল 4টা বছৰে 1.5 বছৰ ধৰক মই ভিডিঅ' বনোৱাই নাই ঠিক আছে মই মোৰ কেৰিয়াৰ হিচাপে লৈছিলোঁ বাট এতিয়া মই বস্তুটো ৰিয়েলাইজ কৰিছোঁ যে মই কোনটো দিশত গৈ আছোঁ ঠিক আছে তো আপোনালোকে বিলিভ কৰে নকৰে নাজানো মই মানুহৰ ঘৰত মানে দিনটো হাজিৰা কৰিবলৈ গৈছোঁ এনেকুৱা চিটুৱেশ্যন চলি আছে মোৰ দিনটো হাজিৰা কৰিব যাওঁ গধূলি আহোঁ আকৌ কেতিয়াবা ৰাতি মানে ভাবোঁ যে ভিডিঅ' মই কিয় বনোৱা নাই ঠিক আছে আৰু সেইবোৰত কথা মনত পৰে ভিডিঅ' বনাবলৈ আগবাঢ়োঁ বাট তাৰপাছত সেই কথাবোৰ মনত পৰে যে আকৌ ভিডিঅ' বনাম আকৌ তেনেকৈ 100-150 ভিউজ আহিব আকৌ কোনোবাই কমেণ্টত গালি পাৰিব মানে কি কৰিম মানে মোৰ মাথাটোৱে কাম কৰা নাই আপোনালোকে এতিয়া গম পালে মই বেগ চেক লৈ ঘৰৰ পৰা ওলাই অহা কাৰণটো যি যাত্ৰা আৰম্ভ কৰিব লৈছোঁ সেই যাত্ৰাটো আজি ভিডিঅ'ত নকওঁ আপোনালোকক তো এই ভিডিঅ'টো চাই লওঁ মই কি ৰেছপন্স আহে ভিডিঅ'টো এইবোৰ ভিডিঅ'টো ৰিয়েক্ট কৰে নকৰে সেই বস্তুটো চাই লওঁ সেই বস্তুটো চাই লোৱাৰ পাছত নেক্সট ভিডিঅ'ত মই আপোনালোকক কম মোৰ এই নতুন যিটো যাত্ৰা ন সেই যাত্ৰাটোৰ বিষয়ে ইয়াতে কথা এটা কৈ লওঁ বহুতে হয়তো ক'ব কথাষাৰ যে তোৰ যে ইমান বেয়া ডাউনফল হ'ল এই গাড়ীখন ক'ত পালি তো তাকে কথা এটা কওঁ গাড়ীখন এখন মোৰ নহয় মোৰ দাদা গাড়ী হয় দাদা মানে ইয়াত নাথাকে সি থাকে অৰুণাচলত সি মাজতে ঘৰলৈ আহোঁতে গাড়ীখন কিনি থৈছিলে মানে ঘৰত এখন পাৰ্চনেল গাড়ী এখন লাগে ন চ' সেইকাৰণে সি এখন কিনি থৈ গ'ল সি বাৰু নচলাই গাড়ীখন ময়ে চলাই থাকোঁ চ' সেই কথাষাৰ কৈ দিছোঁ নহ'লে আপোনালোকে ক'ব নহয় যে তোৰ যদি ইমান বেয়া দিন আহিছে তই গাড়ী ক'ত পাতি এই কথাষাৰ মই ক'বলৈ পাহৰিলোঁ চ' সেইকাৰণে এই কথাষাৰ কৈ দিছোঁ গাড়ীখন মোৰ নহয় দাদা আৰু যিসকল ন মোৰ পুৰণা ভিউৱাৰ্ছ ঠিক আছে চ' তেওঁলোকে গম পাব যে মই এখন বেটেৰী ৰিক্সাও কিনিছিলোঁ ত' বেটেৰী ৰিক্সাখনো মানে গ'লগৈ বেটেৰী ৰিক্সাখনো বিকি দিবলগীয়া হ'ল আজি 6 মাহমানৰ আগত বিকিলোঁ বেটেৰী ৰিক্সাখন তো বেটেৰী গ'লগৈ মানে মানুহটো মই ধ্বংস মানে সঁচা কথা ক'ব গ'লে মই ধ্বংস পথত গৈ আছোঁ এয়াই জীৱন ল'ৰাৰ জীৱন এয়াই মানে ল'ৰা হৈ জন্ম হোৱাটো ন বৰ সহজ নহয় ঠিক আছে ল'ৰা হৈ জন্ম হোৱাটো বৰ সহজ নহয় আমি আহিলোঁ কামৰ চাইডলৈ আহি মেলি আমাৰ লাভ হ'ল ঠিক আছে কাম এটা পাইছোঁ আমি মানে ঠিকা কাম এটা হাবি চাফা কৰিব লাগে হয় নহয় আমি আছোঁ 4টা ঠিক আছে তো কামটো আমি এতিয়া চাবলৈ আহিলোঁ এইখিনি হাবিখিনি দেখাই দিছোঁ আপোনালোকক একো লাজৰ কথা নহয় মানে এই বিল্ডিংটোৰ তলত যিমান হাবি আছে যে গছ গছনিবোৰ আছে এইবোৰ চাফা কৰি দিব লাগে ঠিক আছে তো এইখিনি চাফা কৰি দিয়া বিনিময়ত আমাক দিছে 600 টকা তো আমি কৈছোঁ যে আমি 4টা আছোঁ 200কৈ পৰিলেও 800 টকা ঠিক আছে তো মালিকে মানে 800 টকা দিয়া নাই 600 টকা দিছে তো আমি চাবলৈ আহিছোঁ যদি 1 ঘণ্টা 1.5 ঘণ্টাত ক্লিয়াৰ হৈ যায় ভাল কথা 600 টকা পাই যাম বিন্দাছ এনজয় কৰিম মানে ইয়াত মানে কাইটিয়া গছবোৰ আছে ন হয় মানে ভৰিয়ে চৰিয়ে বিন্ধিব হয়তো বেয়া হ'ব 600 টকাটো ডাঙৰ কথা নহয় মানে গম পাইছা 600 টকাটো ডাঙৰ কথা নহয় ভৰিয়ে চৰিয়ে যদি সোমাই যায় তো আমাৰ মানে এটা সতীৰ্থ কৰিছে যে 600 টকাত লছ হ'ব বুলি বাট টকাটো যদি 800 হোৱা হ'লে কিবা এটা কৰিব পাৰি হয় নহয় কি ক বহুত দেৰি ভবা অন্তত কেঞ্চেল হ'ল এই গছজোপাৰ কাৰণে কেঞ্চেল হ'ল ঠিক আছে এই গছজোপা মানে কাইটিয়া গছ হয় কাইটিয়া গছ হোৱাৰ কাৰণে এইকেইটা নকৰে তো এতিয়া আমি যাওঁ ঘৰলৈ এই পালোঁ ষ্টেচনৰ ভিতৰত গাড়ী সোমাই নিদিওঁ কাৰণ পাৰ্কিঙৰ কথা আছে ন মোবাইল চাইড কৰে সৰুটো ষ্টেচন আৰু গাড়ী ৰখাম আমি ইয়াত মানে এতিয়া এনেকুৱা চিটুৱেশ্যন হৈ গৈছে ন 20 টকাটোৰ কাৰণে কান্দিবলগীয়া হৈছে ভাবক তেনে গাড়ী তাত ৰখালোঁ তো গাড়ী ৰখাই মই এতিয়া গৈ আছোঁ ষ্টেচনৰ ভিতৰলৈ ঠিক আছে তো ফাইনেলি ষ্টেচনলৈ গৈ টিকেটটো কাটিলোঁ আৰু টিকেটটো মই কিয় কাটিছোঁ মোৰ নেক্সট জাৰ্ণিটো কি কেনেকৈ আৰম্ভ হ'ব সেই কথাখিনি মই আপোনালোকক আজি ক'ব নোৱাৰিম এই ভিডিঅ'টো আপলোড কৰাৰ 2 দিনৰ পাছত ক'ম ইণ্টাৰেষ্টিং কথা এটা শুনক আমি যিহেতু শিৱসাগৰ টাউনৰ পৰা আহিছোঁ টাউনত আমি দামী হোটেল ৰসৰাজ শিৱালয় এইবিলাক এৰি থৈ মেলি ইয়ালৈ কেলৈ আহিলোঁ 5 টকীয়াত আমি চাহ খাম আজিও পাই যাবলৈ ইয়াত চাহ 10 টকীয়া কৰিছোঁ এইটো গদ্দাৰী হয় নাই বাৰু ঐ चाय तो 5 रुपये था ना 10 रुपये कब से हुआ 10 रुपये हो गया 4-5 दिन से 4-5 दिन से সেইটো কয় বেড লাখ এতিয়া ভাত খাই ল'লোঁ আৰু ভিডিঅ'টো ইমানতে শেষ কৰোঁ বুলি ভাবিছোঁ অলপমান আৰাম কৰিবলগীয়া আছে
আৰু মোৰ যিটো যাত্ৰা যিটো জাৰ্ণিৰ কথা আপোনালোকক কৈছোঁ ঠিক আছে তো সেই জাৰ্ণিটো মই আপোনালোকক 2 দিনমানৰ পাছত ক'ম যিহেতু এই ভিডিঅ'ৰ ৰেছপন্সটো মই চাই লওঁ কি হয় কি নহয় তো তাৰ পাছত মই আপোনালোকক ক'ম এতিয়াই মই কৈ নিদিওঁ সেই কথাষাৰ তো ভিডিঅ'টো পাৰিলে শ্বেয়াৰ এটা কৰি দিব কাৰণ বহুত দিনৰ মূৰত ভিডিঅ'টো আপলোড কৰিছোঁ সেইকাৰণে শ্বেয়াৰটো বহুত জৰুৰী শ্বেয়াৰটো কৰি দিব আৰু লাইক কৰা ছাবস্ক্ৰাইব কৰাৰ কথা মই নকওঁ ঠিক আছে তো লগ পাম আশা থাকিল বাই বাই আৰু সমস্যাটো সমাধান বাই বাই